নমস্কাৰ, মই ডক্টৰ পলাশজ্যোতি মজুমদাৰ, আৰোগ্যম হেয়াৰ ট্ৰান্সপ্লান্ট ক্লিনিকৰ পৰা। আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম চুটিকে হেয়াৰ ট্ৰান্সপ্লান্টৰ চুলিৰ ঘনত্ব, মানে চুলি কিমান আমি ওচৰকে দিওঁ। ঘনত্ব বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, বেছিকেও দিব পাৰি, কমকেও দিব পাৰি। ঘনত্বটো বঢ়াই দিলে কি হয়, কমাই দিলে কি হ'ব, আৰু কোনটো ঘনত্ব দিলে চবতকৈ ভাল, এইবিলাক বিষয়ত আজি আমি ডিছকাছ কৰিম। হেয়াৰ ট্ৰান্সপ্লান্টত ঘনত্বটো আমি কেনেকৈ মেজাৰ কৰোঁ, কেনেকৈ তাক আমি ডিচাইড কৰোঁ। ঘনত্ব হেয়াৰ ট্ৰান্সপ্লান্টত গ্ৰাফছ পাৰ স্কুৱেৰ চেণ্টিমিটাৰ হিচাপত কোৱা যায়। মানে স্কেল্পত, মূৰৰ ছালত 1 স্কুৱেৰ চেণ্টিমিটাৰ এটা এৰিয়া যদি আমি ধৰি লওঁ, তাতে আমি কিমানটা গ্ৰাফছ দিছোঁ, সেইটোৰ ওপৰতে ঘনত্বটো মেজাৰ কৰা হয়। আৰু ইয়াতে আমি মন কৰিব লাগিব যে আমি গ্ৰাফছৰ কথা কৈছোঁ, ফলিকলছ নহয়। আমি 1 স্কুৱেৰ চেণ্টিমিটাৰত কিমান চুলি দিম সেইটোৰ ওপৰত। ইয়াতে আমি মন কৰিব লাগিব যে মই গ্ৰাফছৰ কথা কৈছোঁ, ফলিকলছ নহয়। যদি আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছে, আপোনালোকে মন কৰিব মই গ্ৰাফছ আৰু ফলিকলছৰ কথাটো আগতেও কৈছোঁ। এটা গ্ৰাফটত বহুত কেইডাল ফলিকল থাকে। ফলিকল মানে এডাল চুলি, ছিংগল হেয়াৰ। এটা গ্ৰাফটৰ আপোনাৰ এডাল চুলিও থাকিব পাৰে, 2ডাল, 3ডাল, 4ডাল, 5ডাল বা 6ডাললৈকে ফলিকল থাকিব পাৰে এটা গ্ৰাফটত। কিন্তু যেতিয়া আমি ডেন্সিটিৰ কথা কওঁ, আমি এই ফলিকুলৰ ওপৰত নকওঁ, আমি সদায় গ্ৰাফ কওঁ। যদি আমি 10 গ্ৰাফছ পাৰ স্কুৱেৰ চেণ্টিমিটাৰ কওঁ, তাতে হয়তো 20ডাল বা 30ডাল বা 40ডাললৈকে চুলি থাকিব পাৰে। কিন্তু আমি ফলিকলছৰ কথা নকওঁ বা চুলিৰ কথা নকওঁ, আমি সদায় গ্ৰাফছৰ কথা কওঁ। ইয়াতে কথাটো আহিল যে যদি আমি 35 গ্ৰাফছ পাৰ স্কুৱেৰ চেণ্টিমিটাৰ দিওঁ, তেতিয়াহ'লে তাতকৈ বেছি ডেন্সিটি আমি কেনেকৈ পাম। বেছিভাগ প্ৰায় সকলোৱে মানুহ সন্তুষ্ট হয়। 35 গ্ৰাফছ পাৰ স্কুৱেৰ চেণ্টিমিটাৰ যোনটো লুক আহে, সেইটোৱে সাধাৰণতে সন্তুষ্ট হয় মানুহে, তাতকৈ বেছি নিবিচাৰে। কিন্তু যদি আপুনি বা কোনোবাই যদি বিচাৰে তাতকৈ বেছি ঘনত্ব বিচাৰিলে আমি ছেকেণ্ড চিটিং এটা কৰিব লাগে। ছেকেণ্ড চিটিংটো সাধাৰণতে 6 মাহৰ পিছত হয়। তাতে আৰু সেইটো ইমান ডাঙৰকে নহয়, হয়তো 500 বা 800ডাল মান গ্ৰাফ্ট কৰা হয়। আৰু এই আগেই ৰোৱা গ্ৰাফ্টৰ মাজে মাজে আমি এইবিলাক গ্ৰাফ্ট দি দিওঁ। তেতিয়া কি হয়, ডেন্সিটিটো আমি যিমান ইচ্ছা সিমান বঢ়াই যাব পাৰোঁ, 50, 60, 70, আৰু খুব ঘন যেন দেখা হয় চুলিটো। কিন্তু এবাৰতে যদি এটা চিটিঙত বঢ়াব যাওঁ, তেতিয়াহ'লে এই যে মই ক'লো চাৰ্ভাইভেলটো কমি যাব। সেইকাৰণে আমি 35 to 40তে প্ৰথমবাৰ প্লান্টিং কৰোঁ। আৰু এটা কথা মনত ৰাখিব লাগিব যে ডেন্সিটি সদায় একেই নহয়, বেলেগ বেলেগ জাগাত বেলেগ বেলেগ হয়। যদি আমি এতিয়া কম গ্ৰাফ্টেৰে আমি হেয়াৰ ট্ৰান্সপ্লান্টটো প্লেন কৰিছোঁ, যিকোনো কাৰণে নহওক, যদি আমি কম গ্ৰাফ্টেৰে কৰোঁ, তেতিয়া আমি কি চেষ্টা কৰোঁ, এই জেগাটো এইটোক 4 লক বুলি কোৱা হয়। 4 লক, ইফালে ত্ৰিভুজ এটাৰ দৰে, ইফালে জোঙাটো, ইফালে বেছটো। এই 4 লক দেখা গৈছে যে এই 4 লকটোত আমি খুব ভাল ডেন্সিটি দিলে লুকটো ভাল হয়। কাষৰখিনিত অলপ কমকেও দিব পাৰি। সেইকাৰণে কম যেতিয়া আমি গ্ৰাফ্টেৰে হেয়াৰ ট্ৰান্সপ্লান্টটো প্লেন কৰিছোঁ, এই 4 লক এৰিয়াটোত আমি খুব ভাল ঘনত্ব দিওঁ, 35 দিওঁ। আৰু কাষত হয়তো 25 বা 20 দিলেও একো নহয়, চলি যায়, একো লুকটো বেয়া নহয়। সেইকাৰণে সদায় গোটেইখিনি জেগাত একদম ইউনিফৰ্মলি 35 গ্ৰাফ্ট দিয়াৰ দৰকাৰ নাই। এতিয়া আৰু এটা কথা হ'ল যে আমি এই ঘনত্বটো কেনেকৈ পাম। কাৰণ এজন মানুহে চকুৰে চাই পেলাই এই ঘনত্বটো কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰে। 1 স্কুৱেৰ চেণ্টিমিটাৰত তেওঁ 35টাই দিলে নে 40 হ'ল নে 25 হ'ল, কেতিয়াও নিজৰ চকুৰে চাই পেলাই সেইটো হিচাপ কৰিব নোৱাৰে। সেইকাৰণে আমি আৰোগ্যমত কি কৰোঁ, আমি এই ডেন্সিটি ষ্টেম্প ইউজ কৰোঁ। আপোনালোকে দেখিব ফটোখনত যে আমি এনেকুৱা ষ্টেম্প বনাই লৈছোঁ, য'ত একজেক্ট ডেন্সিটিটো অঁকা আছে। আৰু এই ষ্টেম্পেৰে যেতিয়া আমি মোহৰ মাৰোঁ আৰু ঠিক সেইমতে আমি ফুটাবোৰ কৰোঁ, আমি একজেক্ট ডেন্সিটি পাওঁ। সেইকাৰণে এনেকৈ চাইণ্টিফিকেলি আৰু খুব একিউৰেটলি আমি একজেক্ট ডেন্সিটি মেইনটেইন কৰিব পাৰোঁ। আৰু এইখিনি কথা যদি আপোনালোকৰ কিবা এটা প্ৰশ্ন আছে ডেন্সিটিৰ ওপৰত, বা চুলিৰ কিবা প্ৰব্লেম হৈ আছে, চুলি কিবা দেখুৱাব খুজিছে বা ট্ৰান্সপ্লান্টৰ কথা ভাবিছে, আৰোগ্যমলৈ আহিব পাৰে। তলত দিয়া নম্বৰটো আছে, তাতে ফোন কৰি এপইণ্টমেণ্ট এটা লৈ আহক, মই এবাৰ চাই দিম, আপোনালোকৰ যিখিনি ডাউটছ আছে সেইখিনিও ক্লিয়াৰ হৈ যাব।